কোম্পানীটোৱে যেনেদৰে আমাৰ ৰংঘৰক লৈ ব্যৱসায় কৰিবলৈ লৈছে, আচলতে আমি প্ৰথমেই সদৌ টাইম ছাত্ৰ সন্থাই তেওঁলোকক ধিক্কাৰ জনাইছো। আৰু আজি অসমবাসীৰ ওচৰত এই কোম্পানীটোৱে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি সদৌ টাইম ছাত্ৰ সন্থাক ক্ষমা নাথাকো। আৰু সদৌ টাইম ছাত্ৰ সন্থাই শিৱসাগৰ জিলা মতে এটাকৈ স্পষ্ট কৰিছে যে এই কোম্পানীটোৱে আচলতে অনতিপলমে তেওঁলোকে ৰাইজৰ আগত ক্ষমা খুজিবলৈ, যদি তেওঁলোকে আমাৰ 3 দিনৰ ভিতৰত যদি তেওঁলোকে ক্ষমা নোখোজে, অন্যথা আমি সদৌ টাইম ছাত্ৰ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ব্ৰেণ্ডে আমাৰ যি অসমীয়া জাতিৰ স্বাভিমান, যি আমাৰ এছিয়াৰ প্ৰথম পেভিলিয়ন, যি তেওঁলোকে আমাৰ অসমীয়া জাতিৰ যি আমাৰ ঐতিহ্যত তেওঁলোকে আঘাত সানিছে, এই ক্ষেত্ৰত আমি প্ৰথমে শিৱসাগৰ জিলা সমিতিৰ পৰা তেওঁলোকক অতি কঠোৰ ভাষাৰে তেওঁলোকক গৰিহণা দিছোঁ। আৰু তেওঁলোকক আজি আমি আমগুৰি অঞ্চলৰ যিকেইখন আপোনাৰ সুৰাৰ বিপণী আছিলে, আমি প্ৰত্যেক দোকানকেইখনৰ ওচৰলৈ গৈ আমি তেওঁলোকক গৈ পিনে মৌখিকভাৱে আমি তেওঁলোকক জনাইছোঁ যে তেওঁলোকে যেতিয়ালৈকে অল ছিজনছ নামৰ কোম্পানী ব্ৰেণ্ডে যিটোৰ মালিক হৈ গ'ল আপোনাৰ দীপ মলহোত্ৰা ওয়েচিছ গ্ৰুপ বুলি, সেই প্ৰতিষ্ঠানটোৱে যেতিয়ালৈকে তেওঁলোকে অসমীয়া মানুহৰ ওচৰত ক্ষমা নোখোজে আৰু তেওঁলোকে যেতিয়া আমাৰ যি স্বাভিমান, আমাৰ যি ৰংঘৰ, ইয়াৰ যি প্ৰতীক চিহ্ন আছে তেওঁলোকে নতৰায়, তেতিয়ালৈকে তেওঁলোকে এই সুৰাসমূহ তেওঁলোকে ইয়াত নিষিদ্ধ কৰিব লাগিব। আৰু শিৱসাগৰ জিলা সমিতিয়ে ইয়াৰ কাৰণে আমি তেওঁলোকক 3 দিনৰ সময়সীমা বান্ধি দিছোঁ। আৰু 3 দিনৰ ভিতৰত তেওঁলোকে সমগ্ৰ অসমবাসীৰ ওচৰত তেওঁলোকে ক্ষমা খুজিব লাগিব। আৰু আমি কাইলৈৰ পৰা আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকখন সুৰা বিপণীত আমি লিখিতভাৱে তেওঁলোকক জনাম যে তেওঁলোকে এয়া নিষিদ্ধ কৰক। যেতিয়ালৈকে তেওঁলোকৰ যি এই বিপণীসমূহ আছে, বিপণীত তেওঁলোকে অল ছিজনছ নামৰ যি তেওঁলোকে এই হুইস্কি ব্ৰেণ্ড তেওঁলোকে প্ৰচলন কৰি আছে, ইয়াৰ তেওঁলোকে সম্পূৰ্ণ বন্ধ কৰিব লাগিব। আৰু দ্বিতীয়তে এটা কথা আজি ক'বলৈ বাধ্য হৈছো যে দীপ মলহোত্ৰা যি ওয়েচিছ গ্ৰুপে আজি অল ছিজন নামৰ যিটো ব্ৰেণ্ড, যিটো হুইস্কি, তেওঁলোকে যি প্ৰমোচনৰ নামত আচলতে আমাৰ অসমীয়া মানুহ, অসমীয়া জাতিক তেওঁলোকে আচলতে টুলুঙা কৰিছে, তেওঁলোকে আমাৰ স্বাভিমানক তেওঁলোকে টুলুঙা কৰিছে। আজি তেওঁলোকে এটা ফ্ৰী প্ৰমোচন পাই গ'ল। আজি তেওঁলোকে বিচাৰে নেকি যে প্ৰত্যেকটো বস্তুতে আমাৰ মানুহখিনিয়ে আমাৰ যি জাতিৰ স্বাভিমান আছে তেওঁলোকে এয়া হেতালি খেলিব। আজি তেওঁলোকক আমি অতি কঠোৰ ভাষাৰে তেওঁলোকক আমি নিন্দা কৰিছোঁ, তেওঁলোকক আমি গৰিহণা জনাইছোঁ। আৰু দ্বিতীয়তে এটা কথা এইটো, তেওঁলোকে যদি ভাবে যে তেওঁলোকক আমি অকল কথাৰে আমি তেওঁলোকক নিন্দা কৰিছোঁ, তেওঁলোকক আমি গৰিহণা দিছোঁ, এইটো কিন্তু তেওঁলোকৰ এটা একদম ভুল ধাৰণা। আমি শিৱসাগৰ জিলা সমিতিয়ে, সদৌ টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে আমি তেওঁলোকক স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ, আমি অকল কথাৰে নহয়, তেওঁলোকক আমি কৰ্মৰেও তেওঁলোকক আমি দেখুৱাই দিবলৈ বাধ্য হ'ম। যদিহে অনাগত 3 দিনৰ ভিতৰত তেওঁলোকৰ যি বিজ্ঞাপন, আমাৰ ৰংঘৰৰ বিজ্ঞাপন তেওঁলোকে ব্যৱহাৰ কৰিছে, তেওঁলোকে ব্যৱসায়ৰ নামত তেওঁলোকে যি আমাৰ স্বাভিমানক তেওঁলোকে আঘাত সানিছে, এয়া কিন্তু কোনো পধ্যে এয়া গ্ৰহণযোগ্য নহয় আৰু কোনো ক্ষেত্ৰতে এয়া আমি তেওঁলোকক মানি লোৱা নহয়। আৰু এইখিনিতে তেওঁলোকক আকৌ পুনৰবাৰ তেওঁলোকক আমি সকিয়নি দিব বিচাৰিছোঁ যে অনাগত দিনত যদি তেওঁলোকে আমাৰ স্বাভিমানত যদি তেওঁলোকে আঘাত সানে, এনেকুৱা ধৰণৰ যদি তেওঁলোকে দুষ্কাৰ্য কৰিবলৈ বাধ্য হয়, তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে ইয়াৰ কাৰণে যিখিনি কৰ্মকাণ্ড হ'ব, সেয়া কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া তেওঁলোক হ'ব, তেওঁলোক দায়ী হ'ব। অল ছিজনছ নামৰ যি বিলাতী সুৰাৰ কোম্পানীয়ে সুৰাৰ বিজ্ঞাপন নামত এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰৰ যি আপোনাৰ ফটো সম্বলিত প্ৰতীক চিহ্ন তেওঁলোকে সুৰাৰ বিজ্ঞাপন নামত লগোৱাইছে, সেইটো অসমীয়াৰ স্বাভিমানত আঘাত কৰা নহয়, অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি সকলোতে ধ্বংস কৰা বুজাইছে। আমি সদৌ টাইম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে আজি আমাৰ আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত আমি সুৰা বিপণীসমূহত অভিযান চলাওঁ আৰু আজিৰ পৰা সম্পূৰ্ণ নিষিদ্ধ হোৱাকৈ আমাৰ সুৰাসমূহ আমি নিষিদ্ধ ঘোষণা কৰিছোঁ আজিৰ পৰা। আৰু সদৌ টাইম ছাত্ৰ সন্থাই এটা জনাইছোঁ, যেতিয়ালৈকে এই সুৰাৰ কোম্পানীসমূহে আমাৰ অসমীয়া ৰাইজৰ ওচৰত ক্ষমা নোখোজে আৰু ৰংঘৰৰ যি ফটো সম্বলিত পোষ্টাৰ তেওঁলোকে আঁতৰাই নেপেলায়, তেতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাত আমাৰ অল ছিজন নামৰ কোম্পানীটো সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে।